Hello everyone, good morning. আৰু সকলোকে স্বাগতম জনাইছো নবনিতা ব্লগৰ অন্য এটা ভিডিঅ'লে। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আমি ভালে আছো। আৰু মই আছো হি ঘৰত, মানে মাহঁতৰ ঘৰত আছো হি। কালি আহিলো, থৈ গ'ল হি শুনো আৰু দেউতাকে আহি পিনে। আৰু কিয় আছো হি, কিবা এটা কাৰণতে আছো হি বাৰু। আজি আমাৰ ঘৰত আছে মানে বছৰেকীয়া যেহেতু প্ৰত্যেকবাৰে লাহিবাৰীতে পতা হয়, এবাৰ ভাগকৈ মানে বৰ্তা বৰমাইদেউ যিহেতু কৰিব নোৱাৰা হৈছে, সেইটো কাৰণে নিজৰ ঘৰত প্ৰত্যেকৰে নিজৰ ঘৰত পাতিবলৈ আয়োজন কৰিছে। এইবাৰ আমাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত বছৰেকীয়া আয়োজন কৰিছে আৰু সকলো আহি পালেহিয়ে। সাধু দেউতাহঁতো আহি পালেহি। সাধু দেউতাহঁত মানে আমাৰ মানে বুইতা আইতাহঁত হয় পৰিয়ালৰ, তেওঁলোকো আহিছে ঘটাৰপৰাৰ পৰা। আৰু বাকীসকলে কোনে কি কৰি আছে আপোনালোকৰ তাকে দেখুৱাম আজি দিনটো ব্যস্ততা। তেনেহ'লে বলক ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। ৰান্ধনীৰ ঘৰৰ পৰা গৈছোঁ, এইফালে ৰান্ধনী আহি গ'ল আমাৰ খুৰীদেউ, আৰু এইফালে আমাৰ কণ নাই লাগি আছে কামত সকলোৱে। মাছ, বৰালি মাছ, গাহৰি মাংস, এইপিনে মাছৰ কণী, এইয়া বৰালি মাছ, এইপিনে মাছৰ কণী, চব এইখিনি ফ্ৰাই মাছ খোৱা হ'ব। আৰু এইফালে আমাৰ আজি মানে মেইন ৰান্ধনীগৰাকী, তেওঁৰ হাতৰ পৰাই আজি আমি চবেই খাব পাম। মস্তিছে মানে মা দেউতা সকলো ব্যস্ত হৈ আছে আৰু এইফালে চবেই লাগি আছে কামতেই মই দেখুৱাই আছোঁ। এইপিনে মঞ্জুবা আৰু দাদাই শাল মাছ কাটি আছে, মানে পচলা কাটি আছে। এইফালে ৰঙালাও, এইপিনে আমাৰ সাধু দেউতা মানে আমাৰ মত্তা, আমি ককা বুলি নকওঁ, আগৰ পৰা আমাক শিকালে মত্তা বুলি ক'বলৈ, আমি মত্তা বুলিয়ে কওঁ। মানে দেউতা ভাগৰ পেহীয়েক পেহাইক। আৰু এইফালে গাহৰি মাংস। বাকী আয়োজন আপোনালোকক সকলোকে দেখুৱাই থাকিম আৰু আজিৰ দিনটো আমাৰ ঘৰৰ সকামৰ বিষয়ে আপোনালোকক জনাই থাকিম। এইফালে ভাবিজিয়ে খুন্দি আছে মচলা পিচি আছে, চবে ভাগে ভাগে লাগি আছে। মইহে অকণ ইফাল কৰি অকল কেমেৰা ঘূৰাই ফুৰিছোঁ বুলি ক'ব লাগিব। কিহৰ কাৰণে সজাইছে? অঁ, চাকি গৰু খুৱাবলৈ। অঁ, দুটা ভকত বুলি দক্ষিণা দিব আৰু লাগিব। সেইটো নাজানো কিন্তু দেই। আৰু এইফালে আমাৰ ৰান্ধনী এবাৰ আকৌ ক্ষুদ্ৰদেৱ আহি গ'ল। এইপিনে আমাৰ বুইতা। একেবাৰে ডেছত আছে মানে। এইখিনি আঞ্জা পাচলিবোৰ এনেকৈ দি জগা সেইবোৰ শিকাইছে। তুমি ৰসকণ কৰিবা দেই। ফালে বুইতাই নিয়ম কৰি ধুনীয়াকৈ পাতি দিছে, ঢাৰি পাৰিছে, আৰু এইফালে চাকি সজাই থৈছে। তেওঁলোকে নিজে আহি নিজে কৰিব লগা হৈছে, যিহেতু আমাৰ ইয়াত তেনেকৈ সমাজ নাই, সেইটো কাৰণে আহি পিনে তেওঁলোকে নিজে যা যোগাৰ কৰি লৈছে। মাছৰ চব্জি, এইপিনে মাছ ফ্ৰাই, এইপিনে গাহৰি মাংস, কলডিলে আলু। বতৰটো ইমান বেছি বেয়াও নহয়, ইমান বেছি ভালো নহয়, ৰ'দো আছে বাৰু, কিন্তু অলপ বতাহো মাৰি আছে, সেইটো কাৰণে বাৰু ভালেই লাগিছে। বেছি বৰষুণ দিলেও মানে কিছুমান ভাল নালাগে ন। আৰু বুইতাহে তাতে বহি ভিতৰতে কথা পাতি আছে। বুইতা মানে হৈছে আমাৰ দেউতা ভাগৰ পেহীয়েকহেঁত হয়, তেওঁলোকে ঘটাবলৈ বিয়া সোমাইছে। আৰু এতিয়া আৰু এজন মত্তা আহিব, আমাৰ দেউতা ভাগৰ মোমায়েক হয়। সেনেকৈ আৰু ওচৰ মানুহখিনি এনেকৈ লগ লাগি পিনে আজি একে থুলমূলকৈ আয়োজনটো কৰাৰ নিচিনা হৈছে। যিকেইজন আহিব আৰু সেইকেইজন ভকত। এতিয়া কণদায়ো আহি সিদিনা কণদাই আহিছিলে, কাম বন কৰি গ'লগৈ, আহি পাবহি। বাকী দেখুৱাই থাকিম আমাৰ সকাম আজি।
ওপৰলৈ গুচি গ'ল বুলি কৈছে সমান কৰি দিয়া এতিয়া মাহঁতে চাকি লগাব লৈছে বুঢ়াইতে শিকাই আছে চাকি জ্বলাব এতিয়া মা আৰু খুৰীদেউয়ে সাজ চাগিছে আমাৰ ভৰুৱাৰ ৰস জীয়ৰী মৃদু দিব লাগিব ন গম পাইছা লাগিব আমাৰ তেওঁ বৰ সৰু কৰে আৰু এতিয়া মায়ে বহনি গোৱা দিছে আপোনালোকে পালু পালু বুলি সন্তুষ্ট হ'ব লাগে সেই বাতি তাত থ'ব লাগিব আজি প্ৰথমবাৰ কাৰণে কৈছে মায়ে পিছত দিয়া কি মুখ কৃষ্ণ প্ৰভু কৃষ্ণ 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 দেই বেলেগকে দিব লাগিব কি খাইলা কি খাইছা মই মাহঁত পালেহি আমাৰ শুনো পাই গ'লি শুনো সাজ খাইছা হ'ব খোৱা খোৱা অকণমান খোৱা মাহঁত সাজৰ মানে মেইন মানুহগৰাকী সেইফালে দিছে নাই ৰসগোৱাত বহি আছে সাজৰ সকামৰ শেষৰ পৰ্যায় এতিয়া শেষ হ'ব লৈছে আৰু
এতিয়া ভাতৰ যোগাৰ হৈছেগৈ আৰু ভাত খাবলৈ হ'ব এতিয়া বৰমা আহি পালেহি পিংকহঁতৰ বৰমা শেষ হ'ল আৰু সকাম প্ৰায় ভাগিলেগৈ এতিয়া আমি খাব লৈছোঁ এয়া সকলোৱে বহি পিনে একেলগতে আমি ইয়াতে খাম আৰু শেষৰ অতিথি বুলি ক'ব লাগিব সেয়া মা আৰু দেউতা বৌহঁতৰ খাওক খাওক একো নহয় আমাৰ সৰু ছোৱালীৰ লগত কথা পতা হৈ আছে একদম মিছ কৰিছোঁ আজি তোমাৰ সকামত আমি চবেই হে অঁ সোনকালে আহিবা অ'কে হ'ব দিয়া বাই এতিয়া আমি সকলোৱে চাহ খাই আছোঁ স্কুলো আহি পালেহি চাহ খাই মেলি আৰু কি খাওঁ তাৰপিছত যামগৈ আৰু মানে আমাৰ আজি বছৰেকীয়া খানা শেষ এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু এইফালে আমাৰ এইকেইটা যুদ্ধ কৰি আছে তাৰপিছত যাম আৰু ঘৰলৈ যাবলৈ ওলালোঁ বাই বাই জিও ক'লৈ গ'ল বাই 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 এতিয়া আমি ঘৰলৈ ল'লোঁ সেয়া বাই বাই ঠেংটো ওলাই আছে মা যাওঁ দেই এতিয়া আমি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ আৰু কেনেকুৱা পালে আপোনালোকে জনাব আজিলৈ বাই বাই শুভৰাত্ৰি